অপেক্ষাৰ অন্ত পৰিছে সমূহ দেশবাসীৰ বাবে ভাল খবৰ আহিছে আৰু ৱেষ্ট ইণ্ডিজৰ মাটিত ভাৰতৰ তিৰংগা উৰিছে হয় আপোনালোকে ঠিকই শুনি আছে আৰু সুদীৰ্ঘ 17টা বছৰৰ পাছত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ এটি ইতিহাস জয় কৰিবলৈ সক্ষম হৈছে দ্বিতীয়বাৰৰ বাবে টি20 বিশ্বকাপৰ খিতাপ এয়াই হৈছে নতুন ভাৰতীয় ক্ৰিকেট দল এয়াই ৰোহিত শৰ্মা নেতৃত্বাধীন দল কি সুন্দৰ প্ৰদৰ্শন কি অদ্ভুত প্ৰদৰ্শন আৰু জয় কৰিবলৈ সক্ষম হৈছে মই কৈছোৱে যে 11টা বছৰৰ পাছত কোনোবা এটা আইচিসি ট্ৰফি জিকিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলে আৰু কেপ্টেইন ৰোহিত শৰ্মা নেতৃত্বাধীন দলৰ এয়া সুন্দৰ প্ৰদৰ্শন এয়া ইতিহাস বুলি ক'ব লাগিব আৰু মহেন্দ্ৰ সিং ধোনিৰ পাছত দ্বিতীয় গৰাকী ভাৰতৰ অধিনায়ক হিচাপে পৰিগণিত হৈছে যিয়ে নেকি ভাৰতক টি20 বিশ্বকাপৰ খিতাপ জিকাবলৈ সক্ষম হৈছে যিয়ে নেকি ভাৰতক চেম্পিয়ন বনাবলৈ সক্ষম হৈছে আৰু এটি সুন্দৰ মুহূৰ্ত বুলি ক'ব লাগিব এটি অদ্ভুত মুহূৰ্ত আৰু এটি গৌৰৱৰ ক্ষণ সকলোতে এতিয়া উৎসৱ বনোৱা হৈছে সমগ্ৰ ভাৰতত এতিয়া উৎসাহ দেখা গৈছে আৰু আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা হাততালি হ'ব লাগে জোৰকৈ কি সুন্দৰ সকলো খেলুৱৈ পাৰফৰমেন্স আগবঢ়ালে কেপ্টেইন ৰোহিত শৰ্মা হওক বিৰাট কোহলি হওক যদিও বিৰাটৰ ইমানেই টুৰ্নামেণ্টত ৰান নাহিল কিন্তু তেখেতে আগৰ যিসমূহ টুৰ্নামেণ্টত যি কৰি থৈছে আইচিচিৰ সেইবিলাক আমি পাহৰি গলে নহব আৰু তাৰ লগতে বাকি যিসকল খেলুৱৈ আছে জাসপ্ৰীত বুমৰাহ হওক হাৰ্দিক পাণ্ডিয়া হওক সকলোৰে বাবে ভাৰতীয় টিমৰ বাবে এটা হাততালি হ'ব লাগে এটা লাইক হ'ব লাগে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই খেলখনৰ বিষয়ে ক'বলৈ অহা নাই কাৰণ খেলখনত কি হৈছে আপোনালোকে গম পাইছে দক্ষিণ আফ্ৰিকা দলক বৰ বেয়াকৈ আমাৰ ভাৰতীয় দলে হৰুৱাবলৈ সক্ষম হৈছে আৰু ইতিহাসৰ পাতত সোণালী আখৰে নাম লিখিবলৈ সক্ষম হৈছে ভাৰতীয় টিমে কেপ্টেইন ৰোহিত শৰ্মা দ্বিতীয় গৰাকী অধিনায়ক হিচাপে পৰিগণিত হৈছে মহেন্দ্ৰ সিং ধোনিৰ পাছতেই যিয়ে নেকি ভাৰতক দ্বিতীয়বাৰৰ বাবে টি20 বিশ্বকাপৰ খিতাপ জিকাবলৈ সক্ষম হৈছে আৰু সকলোৱে কমেন্ট কৰি ভাৰতীয় ক্ৰিকেট দলক শুভেচ্ছা জনাব বুলি মই আশা কৰিছো আৰু কি কম মই আচলতে বৰ্তমান সময়ত ক'ব পৰা নাই কাৰণ ভাৰতীয় দলে জিকিবলৈ সক্ষম হৈছে টি20 বিশ্বকাপৰ খিতাপ ভাৰতীয় দলে সুদীৰ্ঘ 11টা বছৰৰ পাছত জিকিছে কোনোবা এটা আইচিসি ডাঙৰ টুৰ্নামেণ্ট গতিকে এই মুহূৰ্তটোত কি হৈছে ময়ো গম পোৱা নাই আৰু বাকি খেলখনৰ বিষয়ে কি হৈ আছিল সেইবিলাকৰ বিষয়ে মই একো নকওঁ কাৰণ সকলোৱে গম পাইছে সকলোৱে খেল চাইছে কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা হাততালি পুনৰ এবাৰ হ'ব লাগে সুন্দৰ প্ৰদৰ্শন দমনমূলকভাৱে প্ৰদৰ্শন আৰু মই আগতে কৈছিলোৱেই যে এই ভাৰতীয় ক্ৰিকেট দলক এইবাৰ ৰখোৱাটো কঠিন হ'ব এই ভাৰতীয় ক্ৰিকেট দলক এইবাৰ হৰুৱাটো বহুত বেছি সহজ নহ'ব আৰু সমগ্ৰ বিশ্ব ক্ৰিকেটত এতিয়া এনেকুৱা এটা টিম নাই যি নেকি ভাৰতক হৰাব পাৰে এয়াই হৈছে ৰোহিত শৰ্মা বাহিনী এয়াই হৈছে নতুন ভাৰতীয় ক্ৰিকেট দল থ্যাংক ইউ ফৰ ৱাচিং দিস ভিডিঅ'